নমস্কাৰ প্ৰিয় বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকক আগবঢ়াব বিচাৰিছো আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় 3.0 আঁচনিখনৰ বিষয়ে এই আঁচনিখনত আপোনালোকে কি কি ডকুমেন্ট দি কেনে ধৰণে অনলাইন বা অফলাইন কৰিব পাৰে সকলোখিনি কথা আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাই যাম বা মই কৰিও যাম তো আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব আৰু অৰুণোদয় আঁচনিখনত কি কি নথিপত্ৰ প্ৰয়োজন হয় বা আপোনালোকে কেনে ধৰণে কৰিব বা মোবাইলতে আপোনালোকে কেনে ধৰণে চেক কৰিব এইখিনি মই আপোনালোকক দেখাই দিম আৰু যেহেতু অফলাইনৰ কিছু কাম-কাজ সেপ্টেম্বৰ মাহৰ পৰা হৈ আছে অৰুণোদয় 3.0 আৰু আপোনালোকৰ অঞ্চলৰ অৰুণোদয় সহায়িকাই এই কামখিনি কৰিছে আৰু কিছুমান জায়গাত পঞ্চায়তো কৰা দেখিছো বা শুনিছো তো প্ৰিয় বন্ধুসকল আপোনালোকে তাৰ যিখিনি প্ৰয়োজনীয় বস্তু সেই প্ৰয়োজনীয় বস্তুখিনি কেনেকৈ বনাই অনলাইনটো কৰিব সেই বিষয়টোৰ ওপৰত আজি মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছো আৰু ভিডিঅ'টো যদি ভাল লাগে তাহলে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু আপোনালোকলৈ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই ৰিকুৱেষ্ট কৰিছো যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনে ধৰণৰ নতুন ভিডিঅ' নতুন টেকনিক্যাল ভিডিঅ' বা এনেকুৱা ধৰণৰ স্কিমসমূহৰ বিষয়ে জানিবলৈ বা আপোনালোকে গম পাবলৈ কাষত থকা বেল আইকনটো দবাই ৰাখিব তেতিয়া আপোনালোকে সকলোতকৈ আগত মোৰ ভিডিঅ'খিনি লাভ কৰিব পাৰিব তো প্ৰিয় বন্ধুসকল পলম নকৰো আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰো প্ৰিয় বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনি 3.0 বিষয়ে তো আপোনালোকে নিশ্চয় জানে যে সকলোৱে গম পাইছে পেজটো দেখি প্লেনি এটা সব আসাম গভ স্কিম অৰুণোদয় 3.0 স্কিম 2024 এপ্লাই অনলাইন এন্ড এলিজিবিলিটি তো ইয়াৰ অনলাইনটো হোৱা নাই কিন্তু মই আজি আপোনালোকক অৰুণোদয় আঁচনিখনৰ বিষয়ে কিছুমান কথা কম আৰু অৰুণোদয় আঁচনিখন আপোনালোকে পাই থাকিবৰ বাবে কেইটামান কাম কৰিবলগীয়া আছে সেইকেইটা যদি নকৰে আপোনালোকৰ অৰুণোদয় আঁচনিখন বন্ধ হৈ যাব বা আপোনালোকে নোপোৱা হৈ যাব সেইবাবে আজি ভিডিঅ'টো মই আপোনালোকক আগবঢ়াই দিছো তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব খুব ভাল ধৰণে চাব তেতিয়া কথাখিনি বুজি পাব তো ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে আৰু মই এটা কথা কৈ লওঁ যে নৱেম্বৰৰ যেটো 17 তাৰিখ হয় 2024 চনৰ সেই তাৰিখৰ পৰা অৰুণোদয় আঁচনিখনৰ কাম খুব দ্ৰুতগতিত আগবাঢ়িছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অৰুণোদয় আঁচনিখনৰ কাম পুনৰ আৰম্ভ হ'ব তো এটা বিভিন্ন জায়গাত কেম্প বহি আছে অৰুণোদয় আঁচনিৰ ওপৰত তো আপোনালোকে সেই কেম্পৰ পৰাও জানিব পাৰিব কিছুমান কথা আপোনালোকৰ যদি ওচৰ-পাজৰৰ অৰুণোদয় আঁচনিৰ কেম্প বহে অৰুণোদয় সহায়কাই যদি আপোনালোকক কেম্প দিয়ে তেতিয়া হলে আপোনালোকে সেই কেম্পত আপোনালোকে যোগদান কৰিব আৰু তেতিয়া বহুতখিনি কথা অৰুণোদয় আঁচনিখনৰ কথা আপোনালোকে জানিব পাৰিব তো প্ৰিয় বন্ধুসকল আজি মই আপোনালোকক দেখুৱাম যে অৰুণোদয় আঁচনিখনত বিশেষ এটা বস্তু লাগিব সেই বস্তুটো কি হয় তো হেতু আপোনালোকে সকলোৱে বনাব লাগিব বা সকলোৱে যিমান অসমত যিমান অৰুণোদয় হিতাধিকাৰী আছে সকলোৱে এই কামটো কৰিব লাগিব তো প্ৰিয় বন্ধুসকল প্ৰথমে মই আপোনালোকক তললৈ লৈ গৈছো আৰু সক মই আপোনালোকক প্ৰথমে দেখাই লব বিচাৰিছো যে আপোনালোকক নতুনকৈ কি কি ডকুমেন্টৰ প্ৰয়োজন হ'ব তো আপোনালোকে নিশ্চয় জানে সক মই ইয়াত দেখাইছো আসাম অৰুণোদয় আঁচনিৰ ৰিকোয়াৰ্ড ডকুমেন্টস তো আপোনালোকক প্ৰথমতে যেটা এপ্লাই কৰিছিলে তেতিয়া আধাৰ কাৰ্ড পান কাৰ্ড এইটা বস্তু আপোনালোকে বেংক পাসবুক মোবাইল নাম্বাৰ ফটো ৰেশন কাৰ্ড এইখিনি আৰু লগতে আপোনালোকে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম হয় সেই ফৰ্মখন ফিলআপ কৰি প্লেনে আপোনালোকে এপ্লাই কৰিছিলে আৰু অৰুণোদয় আঁচনিটো মই কৈছো যে অনলাইন কেতিয়াও নহয় অনলাইনটো দিয়া নাই অফলাইনে হ'ব আৰু অফলাইন যোগে আপোনালোকৰ ভেৰিফিকেশন হ'ব তাৰ পৰা আপোনালোকৰ অৰুণোদয় আঁচনিখন পাব কিন্তু ইয়াত দুটা বস্তু এবাৰ নতুনকৈ ইনক্লুড হৈছে আৰু সেই বস্তুকিটা আপোনালোকে দিব লাগিব হেতু আপোনালোকে কেনে ধৰণে বনাব বা কোড বনাব হেখিনি কথা মই আজি আপোনালোকক দেখাম ইয়াত আছে 3 নম্বৰ যেটো অপচন আছে ডমিসাইল সাৰ্টিফিকেট তো ডমিসাইল সাৰ্টিফিকেটৰ কথা মই আপোনালোকক প্ৰথমতে কৈলো ডমিসাইল সাৰ্টিফিকেট মানে কি হয় তো ডমিসাইল সাৰ্টিফিকেট মিন্স হৈছে আপোনালোকৰ এখন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ এখন তো আপোনালোকে সেইখনৰ ডমিসাইল সাৰ্টিফিকেটৰ ঠাইত কি দিব পাৰিব ডমিসাইল সাৰ্টিফিকেটখন যে আপোনালোক এইখন জায়গাত স্থায়ী বাসিন্দা হয় তাৰ প্ৰুফ হিচাপে আপোনালোকে দিব পাৰিব পিআৰসি খন তো আপোনালোকৰ যদি পিআৰসি নাই পিআৰসি খন উলিয়াব পাৰিব আৰু আজিকালি পিআৰসি উলিয়াবলৈ এটা খুবেই সহজ পদ্ধতি আছে তো হেতু মই আপোনালোকক দেখাই দিম নেক্সট ভিডিঅত দিম যে পিআৰসি আপোনালোকে কেনেকৈ লিব আৰু পিআৰসি আপোনালোকে 1 পৰা 7 দিনৰ ভিতৰত এসপ্তাহৰ ভিতৰত আপোনালোকে পিআৰসি খন লাভ কৰিব পাৰিব এসপ্তাহতে আপোনালোকে আজিকালি পিআৰসি পাই যাব পিআৰসি খন আজিকালি আপোনালোকক পিআৰসি বুলি নাহে হায়াৰ এডুকেশন বুলি আহে তো গতিকে আপোনালোকে ডমিসাইল সাৰ্টিফিকেটৰ কাৰণে পিআৰসি দিব পাৰে ডমিসাইল সাৰ্টিফিকেট যদি আছে এখন কোৰ্টৰ পৰা লিব লাগে হেখনো দিব পাৰিব নহলে আপোনালোকে তাৰ বাবদ পিআৰসি দিব পাৰিব নহলে তাৰ বাবদ আপোনালোকে দিব পাৰিব এনআৰসি যিখন সাৰ্টিফিকেট এনআৰসি অনলাইন কৰি ৰিসিভ নহয় এনআৰসি যেটো সাৰ্টিফিকেট সেই সাৰ্টিফিকেটটো আপোনালোকে জমা দিব পাৰিব আৰু পিআৰসি খনো যদি আপোনালোকৰ নাই তেতিয়া হলে পিআৰসি খনো আপোনালোকে উলিয়াই লব পাৰিব এটো
1 পৰা 7 দিনৰ ভিতৰত আপোনালোকে পিআৰচি খন লাভ কৰিব খালি এটো কৰাৰ কিছুমান পদ্ধতি আছে সেই পদ্ধতি মতে কৰিলেহে পাব নহলে কিন্তু নাপাব হেতু মই নেক্সট ভিডিওত আপোনালোকক দেখাই দিম তাৰ পিছত আহিলে ইনকাম সাৰ্টিফিকেট তো আটাইতকৈ এটা ডাঙৰ কথাটো হৈছে ইনকাম সাৰ্টিফিকেট তো আপোনালোকক এখন ইনকাম সাৰ্টিফিকেট লাগিব তো ইয়াৰ কথা ইনকাম সাৰ্টিফিকেটখন কাৰ নামত ল'ব তো ইনকাম সাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব ইনকাম সাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব আপোনালোকৰ পৰিয়ালৰ যিজন মুৰব্বী এটা আহিলে আপোনালোকৰ পৰিয়ালৰ যিজন মুৰব্বী হয় সেই মুৰব্বীজনৰ যেটো ইনকাম কৰে সেই ইনকামৰ ওপৰত আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব কি ইনকাম সাৰ্টিফিকেটৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব যে 2024 বৰ্ষৰ এই বৰ্ষৰ যেটো মানে খাজনা ৰচিদ হয় খাজনা আপডেট দিয়া হ'ব লাগিব তাৰমানে 24-25 বৰ্ষৰ খাজনা দিয়া হ'ব লাগিব যদিহে আপোনালোকে খাজনা তেলকে দিয়া নাই তেতিয়া হলে আপোনালোকে মই আগৰ ভিডিওত দিছিল যে মিছন বসুন্ধৰা পৰ্টেলৰ যোগেদি আপোনালোকে খাজনা দিব পাৰিব আৰু এটো খুব এটা সহজ পদ্ধতি হয় হেতু জৰিয়তে আপোনালোকে মোবাইলৰ পৰা খাজনা দিব পাৰিব আৰু খাজনা দি খাই খাজনা ৰিসিপ্টৰে আপোনালোকে ইনকাম সাৰ্টিফিকেট উলিয়াব পাৰিব যেহেতু আজি কিছুদিনৰ পৰা খাজনা বহুতখিনি মানুহে দিব পৰা নাই সেইবাবে তেওঁলোকে ইনকাম সাৰ্টিফিকেট বা অন্য কিবা উলিয়াব পৰা নাই তো এখন ইনকাম সাৰ্টিফিকেটে আপোনালোকৰ যদি লৰা ছোৱালীৰ পিছত ক'বাত স্কুলত দিব লগা হয় এবছৰ ভ্যালিডিটি থাকে এবছৰৰ ভিতৰত আপোনালোকে দিব পাৰিব তো ইনকাম সাৰ্টিফিকেটখন আপোনালোকে বনাব লাগিব তাৰ বাবে আপোনালোকক লাগিব আপোনালোকৰ আধাৰ কাৰ্ড যিজন মুৰব্বী হয় যাৰ খাজনা ৰচিদত যাৰ নাম আছে তেখেতৰ লগত আপোনাৰ সম্পৰ্ক কি হেতু লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ড লাগিব আৰু খাজনা ৰচিদটো লাগিব আৰু লাগিব গাঁওবুঢ়া কাগজখনত লিখা থাকিব লাগিব যে তেখেতৰ মানে যদি মানে তেখেতে যেটো বৃত্তি লৈ কাম কৰে যে খেতিয়ক হলে খেতিয়ক লিখিব লাগিব আৰু পতি আৰু পত্নী দুইগৰাকী কি কাম কৰে হেতু সম্পূৰ্ণ ৰূপে তাত উল্লেখ থাকিব লাগিব তেতিয়াহে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটখন এপ্ৰুভ হ'ব নহলে আপোনালোকৰ এপ্ৰুভ নহব যদিহে অকল বলে মানুহজনে চাকৰি মানুহজনে যদি খেতি কৰে বুলি লিখি দিয়ে আৰু মানুহগৰাকীৰ কথা যদি নিলিখে গাঁওবুঢ়াই তেতিয়া হলে হেখন ইনকাম সাৰ্টিফিকেট নলাব দুইজনৰ নাম তাত উল্লেখ থাকিব লাগিব গতিকে আপোনালোকে গাঁওবুঢ়া কাগজখনো তেনেধৰণে লিখাব লাগিব তাৰ পিছত আপোনালোকে এইকেইটা ডকুমেন্ট লৈ আৰু আপোনালোকৰ যেটো পাসবুক হয় পাসবুকৰ যেটো ফ্ৰন্ট পেজ হয় এই ফ্ৰন্ট পেজটো দি কিনে আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ পিছত আপোনালোকে 7 দিনৰ ভিতৰত ইনকাম সাৰ্টিফিকেটটো লাভ কৰিব আৰু ইনকাম সাৰ্টিফিকেটটো লাভ কৰাৰ পিছত আপোনালোকে হেই সাৰ্টিফিকেটখন অৰুণোদয় আঁচনি 3.0 তাৰ আপোনালোকে এড কৰিব লাগিব যেহেতু 2 লাখ টকাৰ ভিতৰলৈকে দিয়া হয় দৰিদ্ৰ সীমাৰেখা ধৰা হয় যেটো 2 লাখ টকা যদি বাৰ্ষিক 2 লাখ টকাৰ ওপৰত যায় তেতিয়া হলে নিদিয়া আৰু 2 লাখ টকাৰ তলত হ'ব লাগিব গতিকে আপোনালোকৰ খাজনা ৰচিদটো আৰু আপোনালোকৰ ইনকাম সাৰ্টিফিকেটখন খাজনা ৰচিদৰ মতে ওলাব তো আপোনালোকে ইনকাম সাৰ্টিফিকেটখন তেনেদৰে বনাই লব লাগিব তাৰ পিছত আপোনালোকে অৰুণোদয় আঁচনি 3.0 আপোনালোকৰ যিসকল অৰুণোদয় সহায়িকা আছে যিখিনিত আপোনালোকৰ অৰুণোদয় পইচাটো পোৱা নাই ব্লক হৈ আছে তাৰ আপোনালোকে ইনকাম সাৰ্টিফিকেট ফটো মোবাইল নম্বৰ বেংক পাছবুক আৰু ৰেশন কাৰ্ড আৰু ডমিসাইল সাৰ্টিফিকেট এই বস্তুকেইটা আপোনালোকে জমা দিব লাগিব তেতিয়াহে আপোনালোকে পাবলগীয়া যেটো অৰুণোদয় পইচা সেই অৰুণোদয় পইচাটো লাভ কৰিব তো প্ৰিয় বন্ধুসকল মই অকমান স্ক্ৰল ডাউন কৰি দেখাইছো ইয়াত কেইটামান দিয়া আছে যে আসাম অৰুণোদয় এপ্লাই অনলাইন তো এটো আপোনালোকে চাব পাৰে কিন্তু ইয়াৰ মতে কামটো নহয় কাৰণ যেহেতু আপোনালোকে ইয়াত দিয়া আছে অৰুণোদয় যেটো অফিচিয়েল ওয়েবসাইট হয় হেতু ফাইনান্সৰ হয় অৰুণোদয় ওয়েবসাইটটো হদা ফাইনান্সত যায় তো যিমান স্কিম আছে সব স্কিমৰ ওয়েবসাইটটো হৈছে আসাম ফাইনান্সি তো তাত গৈ যদি আপোনালোকে চেক কৰে তেতিয়া হলে অফিচিয়েল ওয়েবসাইটটো খোল নাখায় তো আপোনালোকে অনলাইনটো কৰিব নোৱাৰে গতিকে আপোনালোকে অফলাইনে কৰিব লাগিব কিন্তু আপোনালোকে খুব সোনকালে অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে ইনকাম সাৰ্টিফিকেটখন বনাব লাগিব যদিহে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট নাথাকে তেতিয়া হলে আপোনালোকৰ অৰুণোদয় পইচাটো কোনো কাৰণত নাপাব তো প্ৰিয় বন্ধুসকল আজি ভিডিওটো বনোৱাৰ মূল কাৰণ এটো আছিল যে কেনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটটো বনাব আৰু ইনকাম সাৰ্টিফিকেটটো আপোনালোকে সিটিজেন আইডি লৈ পেনি মোবাইলৰ পৰা কেতিয়াও নবনাব ওচৰৰ যেটো সিএসসি কেন্দ্ৰ আছে সেই সিএসসি কেন্দ্ৰত গৈ বনাব তেতিয়া আপোনালোকে খুব সহজতে খুব সোনকালে পাব হেইভাবে মই আপোনালোকক কৈছো আৰু নেক্সট ভিডিওত মই ইনকাম সাৰ্টিফিকেটখন কেনে ধৰণে বনাই মই আপোনালোকক এখন বনাই দেখুৱাই দিম তো আপোনালোকে হেইমতে হেইকিটা ডকুমেন্ট লৈ গৈ আপোনালোকে বনালে আপোনালোকৰ হৈ যাব আৰু নতুন সাৰ্টিফিকেটটো আপোনালোকে পাই যাব তো প্ৰিয় বন্ধুসকল আজিৰ অৰুণোদয় আঁচনিৰ বাবে মই ভিডিওটো আগবঢ়ালো আৰু প্ৰয়োজন হলে মই এই যেটো ওয়েব পেজ হয় ওয়েব পেজৰ লিংকটো মই আপোনালোকক